Hi everyone, welcome back to my channel RMB Edutech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত খুব ডাঙৰ এটা এনাউন্সমেন্ট আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে কৰিছে আৰু এই এনাউন্সমেন্টটো হৈছে পুনৰবাৰ তেওঁলোকে 6000 স্কুলত হেডমাষ্টাৰৰ পোষ্ট উলিয়াব আৰু যিসকল ব্যক্তিয়ে অলৰেডি কন্ট্ৰাক্টচুৱেল যিসকল টিচাৰ পাৰ্মানেন্ট হ'ল এতিয়া সৰ্বশিক্ষাৰ তেওঁলোকে সিনিয়ৰিটি বেচিছত হেডমাষ্টাৰৰ প্ৰধান শিক্ষকৰ পোষ্টত এপ্লাই কৰিব পাৰিব। তো এতিয়া আমি বেছি দেৰি নকৰি ভিডিঅ'টো এবাৰ চাই লওঁ। ভিডিঅ' ক্লিপটোত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে কি বুলি এনাউন্সমেন্ট কৰিছে এবাৰ চাই লওঁ আহকচোন। ইয়াৰ লগতে আজি আমি এইটো কথাও ক'ব খুজিছোঁ যে ৰাজ্য চৰকাৰে এই বছৰ প্ৰায় 6000 স্কুলত আমি হেডমাষ্টাৰৰ পদ আমি নতুনকৈ অনুমোদন কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া আজি স্থায়ী হোৱা শিক্ষকসকলেও সেই প্ৰধান শিক্ষক হোৱাৰ স্কুলৰ সিনিয়ৰিটিৰ ভিত্তিত এটা সুবিধা লাভ কৰিব, যিটো আপোনালোকৰ বহুজনৰ বাবে যদি চুক্তিবদ্ধ শিক্ষক হৈ থাকিলে আমি হেডমাষ্টাৰ কৰিব নোৱাৰিলোহেঁতেন। এতিয়া যেহেতু আপোনালোক স্থায়ীভাৱে নিযুক্তি হ'ল সেই 6000 পদতো হেডমাষ্টাৰলৈকে যাবৰ বাবেও আপোনালোকৰ সুবিধা মুকলি হৈ ৰৈ যাব। ইয়াৰ